গৰুৰ মাংস অকল ধুবুৰী চহৰতে তেওঁলোকে কিনিছে খাইছে য'ত নেকি হিন্দু মেজৰিটি মানুহে কান্দিছে মই গৈ ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিবলগীয়া হৈছে আৰু সেই ধুবুৰীখন যদি শিৱসাগৰত হয় সেই ধুবুৰীখন যদি তিনিচুকীয়াত হয় অসমখন অসম হৈ থাকিব নেকি ৰেজাউল কৰিমে যদি এইবিলাক কথা উদ্ৰ নকৰে তেতিয়ালে ময়ে ব্যৱস্থা ল'ব লাগিব ধুবুৰী জিলাত 85% বাংলাদেশী মূলৰ লোকে বাস কৰে ৰংপুৰ ময়মনসিং এই জিলাবিলাকৰ পৰা ধুবুৰীত আহি লাহে লাহে আমাৰ মানুহখিনিক তেওঁলোকে সংখ্যালঘিষ্ঠ কৰিলে আৰু 85% মাটি বাৰী তেওঁলোকে দখল কৰিলে আমি ভাবিছিলোঁ তেওঁলোক ধুবুৰীতে থাকিব আৰু আগুৱাই নাহিব কিন্তু এবাৰ তেওঁলোকে কৈছে নহয় ধুবুৰীতে শেষ হৈ যোৱা নাই আমি শিৱসাগৰ পাৰ হৈ একেবাৰে তিনচুকীয়া পামগৈ আৰু আমি বৰ অসম নিৰ্মাণ কৰিম তাৰ মানে ৰংপুৰ আৰু ময়মনসিং মূলৰ মানুহ লৈ অসমত বৰ অসম নিৰ্মাণ হ'ব নেকি আজি স্বৰ্গদেউ চাউলুং চুকাফা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসম নিৰ্মাণৰ পৰিকল্পনা কৰিছিল তাততো বাংলাদেশী মূলৰ মানুহ নাছিলে আজি তেওঁ কৈছে ধুবুৰী বনাম শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড়ৰ এটা নিজস্ব ঐতিহ্য আছে সংস্কৃতি আছে পৰম্পৰা আছে আৰু ই হাজাৰ বছৰ প্ৰাচীন পৰম্পৰা তাত ৰেজাউল কৰিমে কি বৰ অসম বনাব ধুবুৰী বনাই আৰু এই কথাখিনি কাৰ আগত কৈছে গৌৰৱ গগৈৰ আগত মই যদি মিটিঙত থাকিলোহেঁতেন মই লগে লগে ক'লোহেঁতেন তোমাৰ জইনিং কেনচেল কিন্তু ওলোটাই গৌৰৱ গগৈ কি কৈছিল নহয় নহয় ৰেজাউল কৰিমেতো একো ভুল কৰা নাই বৰ অসমৰ কথা কৈছিল আৰে ধুবুৰী তিনিচুকীয়া বনিব ধুবুৰী শিৱসাগৰ বনিব সেইখন বৰ অসম হ'বনে বৰ বাংলাদেশ হ'ব তাৰ মানে তেওঁ বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব খুজিছে সেইকাৰণে গৌৰৱ গগৈৰ কথা পাকিস্তানৰ কথা মানুহে গৌৰৱ গগৈক যে বেয়া পায় এইটো কথাৰ কাৰণে বেয়া পায় কাৰণ তেওঁ ছফ্ট কৰ্ণাৰটো সদায় মিয়া মুছলিমৰ লগতে আছে আমাৰ অসমীয়া মানুহৰ লগত নাই মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহবিলাকে ৰেজাউল কৰিমক গটিয়াই উলিয়াই দিব কংগ্ৰেছৰ পৰা কি শিৱসাগৰক তেওঁ ধুবুৰী বনাব খুজিছে